নমস্কাৰ মই শ্ৰীমতী অলকা বৰুৱা দাস আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছো সাউথ ইণ্ডিয়াৰ এটা ডিশ ডোসা ৰেচিপি এটা লৈ এয়া ডোসা বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীখিনি কুটাই লৈছো এইদৰে এতিয়া আৰম্ভ কৰো তেনেহলে এইখিনি সাম্বাৰ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী এইখিনি নাৰিকল চাটনিৰ কাৰণে আৰু এইখিনি আলু মছলাখিনিৰ কাৰণে কণী কেইটামানো ৰাখিছো ডোসাত ব্যৱহাৰ কৰিবলৈ এইখিনি ডোসাৰ বেটাৰ মই এইখিনিত চাউল আৰু উৰদ দালিখিনি বেলেগে 4 ঘণ্টামান তিয়াই থৈ ভালদৰে গুড়া কৰি লৈ এই পাত্ৰটোত হাতেৰে ভালদৰে একেলগে সানি ৰাখি থৈছিলো ফাৰ্মেন্টেশন হ'বৰ কাৰণে এয়া ধুনীয়াকৈ ফাৰ্মেন্টেশন হৈ গ'ল এতিয়া এইখিনি মই ভালদৰে মিলাই লওঁ এইখিনি বনাবলৈ মই এই কাপটোৰে 3 কাপ চাউল আৰু 1 কাপ উৰদ দালি লৈছিল এতিয়া এইখিনিত মই 1 চামুচ নিমখ মিলাই লম নিমখখিনি মই এই বনোৱাৰ আগমুহূৰ্তত মিলাইছো এই ডোসাৰ বেটাৰখিনি ঠিক এই ধৰণৰ পনিয়া হ'ব লাগে তেতিয়া ডোসাখন বনাবলৈ খুব সহজ হয় এতিয়া আৰম্ভ কৰো প্ৰথমে এটা কেৰাহীত 2 চামুচ ৰিফাইন অইল দি আধা চামুচ ৰাই গুটি দিলো চাৰি ভাগৰ 1 চামুচ উৰদ দালি দিলো আৰু দুটা শুকান জলকীয়া এইদৰে চিঙি তেলখিনি ঢালি দিলো আৰু প্ৰায় 15-20 খিলামান নৰসিংহ পাত ঢালি দিলো অলপ সময়ৰ পাছত মই কাটি থোৱা নাৰিকলৰ টুকুৰাখিনি ঢালি দিলো অলপ সময় ইয়াত ভাজি ললো ঠাণ্ডা হোৱাৰ পাছত মই মিক্সাৰ জাৰটোত গুড়া কৰিব কাৰণে উলিয়াই লৈছো এইখিনি গুড়া কৰিবৰ সময়ত মই ইয়াত 1 কাপ গাখীৰ আৰু 1 কাপ পানী ঢালিছো আৰু 2 চামুচ ক্ৰীম ঢালি দিছো এইখিনি গুড়া কৰা হৈ গ'ল এতিয়া ইয়াত মই আধা চামুচ নিমখ আৰু 1 চামুচ চেনি দি আকৌ এবাৰ মিক্সিত চলাই দিলো নাৰিকল চাটনিখিনি হৈ গ'ল এতিয়া কেৰাহীটোত মই 3 চামুচ ৰিফাইন অইল ঢালি আধা চামুচ ৰাই গুটি দিলো 15-20 খিলামান নৰসিংহ পাত দিলো এটা গোটা পিয়াজ এইদৰে কাটি লৈছিলো এইখিনি ঢালি দিলো এতিয়া ইয়াত মই এটা কেঁচা জলকীয়া দিছো আৰু বইল কৰি থোৱা এই আলুখিনি ঢালি দিছো বইল কৰোতে ইয়াত নিমখ দিয়াৰ কাৰণে এতিয়া মই ইয়াত মছলাখিনিৰ কাৰণে অকণমান নিমখ দিম আৰু অলপ হালধি দিম এয়া আলু মছলাখিনি হৈ গ'ল এতিয়া কেৰাহীটোত 2 চামুচ তেল ঢালি ৰাই গুটিখিনি ঢালি দিলো কাৰি পাত্তাখিনি দি ইয়াত 3টা মই শুকান জলকীয়া দিলো সাম্বাৰখিনিৰ কাৰণে এই বইল কৰি থোৱা বুটৰ দালিখিনি ঢালি দিলো এতিয়া মই সাম্বাৰ পাউডাৰখিনিত অলপ পানী ঢালি মিলাই লওঁ এতিয়া মই এইখিনি ঢালি দিছো আৰু এইখিনি সাম্বাৰ মোৰ হৈ গ'ল নাৰিকলত ফোৰণ দিবৰ কাৰণে মই নৰসিংহ পাত শুকান জলকীয়া আৰু ৰাই গুটি কেইটামান দি এয়া নাৰিকলত ফোৰণ দি দিলো
এতিয়া নন ষ্টিক টাৱা এখন গৰম কৰি লৈ এই হাতাখনৰে এক হাতা মই ইয়াত ডোছাৰ বেটাৰ ঢালি এইদৰে লাহে লাহে কৰি মেলি দিছোঁ। যিমান পাৰি পাতল কৰিবলৈ মই চেষ্টা কৰিছোঁ। এয়া ডোছাখন হৈ গৈছে। এই টাৱাখনৰ পৰা নিজে নিজে লাহেকৈ উঠি আহিছে। এয়া ডোছাখন হৈ গ'ল। এতিয়া মই কণী লেয়াৰ দি এটা ডোছা বনাইছোঁ। এইখিনিতে মই অলপ বাটাৰো ঢালিম। কণীখিনি মই আগতে অলপ নিমখ দি ফেটি লৈছিলোঁ। এয়া কণী দি বনোৱা ডোছাখনো হৈ গ'ল। টাৱাখন গৰম হৈ যোৱাৰ কাৰণে মই অলপ ঠাণ্ডা পানী ঢালি শুকান কাপোৰ এখনেৰে মুচি লৈছোঁ। এয়া মই এইদৰে দি পাতলকৈ মেলি দিছোঁ। একেবাৰে মচমচীয়া এখন ডোছা তৈয়াৰ হ'ল। আৰু এয়া পাৰফেক্ট ক্ৰিস্পি ডোছা খাবলৈ ৰেডি। মোৰ এই ভিডিঅ'টো চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।